সংকটৰ গৰাহত ঐতিহাসিক জেৰেঙা পথাৰ ভূমাফিয়াৰ কবলত ঐতিহ্য নগৰী শিৱসাগৰ আহোম ৰাজত্বকালৰ অন্যতম স্বাক্ষৰ বহনকাৰী ঐতিহাসিক জেৰেঙা পথাৰ সম্প্ৰতি ধ্বংসৰ গৰাহত কেৱল ঐতিহাসিক জেৰেঙা পথাৰেই নহয় সমগ্ৰ শিৱসাগৰতে এতিয়া অবৈধ মাটি খননকাৰীৰ দপদপনি চলাৰ অভিযোগ ক্ৰমাৎ অবৈধ মাটি খননৰ হটস্পটত পৰিণত হৈছে শিৱসাগৰৰ বিভিন্ন স্থান অবৈধ মাটি খননকাৰীৰ জেচিবি এক্সকেভেটৰৰ আঘাতত ক্ষত বিক্ষত ঐতিহ্য নগৰীৰ বিভিন্ন পথাৰ তথা নৈপাৰ অবৈধ মাটি খনন সিন্ডিকেটৰ দুৰাত্মৰ ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা শিৱসাগৰ জিলা প্ৰশাসন আমগুৰি চক্ৰ বিষয়া আৰু শিৱসাগৰ বন বিভাগৰ শিৱসাগৰৰ দল সংগঠনৰ প্ৰশ্ন কোনে নাকি লগাব অবৈধ মাটি খননকাৰীসকলৰ দুৰাত্মক আচ্ছা শিৱসাগৰৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত অবৈধ খনন কাৰ্য চলি আছে আৰু আমি জানিব পাৰিছো যে এই অবৈধ খনন কাৰ্যৰ যেটো বিষয় এই বিষয়টো শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে নিজে চোৱাচিতা কৰিবৰ কাৰণে আৰু তেখেতৰ নিৰ্দেশত বিভিন্ন শিৱসাগৰৰ যিসকল সাৰ্কুল অফিচাৰ আছে সেই সাৰ্কুল অফিচাৰসকলক চাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে কিন্তু এই অবৈধ খনন কাৰ্য অবৈধ মানে নিশ্চিতভাৱে বেআইনী কাৰ্য আৰু এই বেআইনী যেটো খনন কাৰ্য চলি আছে এই খনন কাৰ্যটো ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক চৰমভাৱে ব্যৰ্থ হৈছে আমি দেখা পাইছো যে অবৈধ খনন কাৰ্য তেওঁলোকৰ চকুৰ সন্মুখতে চলি আছে আৰু ইয়াৰ গোটেই এই বিষয়টো আচলতে আমি এক ৰহস্য অনুমান পাইছো অনুসূচিত ছাত্ৰ সন্থা স্পষ্ট কৰি দিব খুজিছো যে যেহেতু এটা বেআইনী কাৰ্য এই বেআইনী কাৰ্য ৰোধ কৰিবৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসন আছে আৰু শিৱসাগৰ জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অবৈধ বেআইনী কাৰ্য ৰোধ কৰিব লাগে খনন কাৰ্য ৰোধ কৰিব লাগে আৰু এই খনন কাৰ্য বন্ধ কৰি তেওঁলোকৰ আচলতে তেওঁলোকৰ যেটো দায়িত্ব তেওঁলোকৰ যেটো কৰ্তব্য সেই কৰ্তব্যৰ আচলতে তেওঁলোকে আচলতে প্ৰদৰ্শন কৰিব লাগে আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছো এই অবৈধ খনন কাৰ্যৰ জৰিয়তে সমগ্ৰ শিৱসাগৰ জিলাখনত এক বিশেষ মানে কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে ৰাস্তা পদূলি বেয়া পৰিবেশৰ সৃষ্টি হৈছে যিসমূহ মাটি কহিয়া আছে সেই মাটিসমূহ ৰাস্তা পদূলিয়ে পৰি এক বেয়া পৰিবেশৰ সৃষ্টি কৰিছে আৰু ইয়াৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনে এই গোটেই বিষয়টো যে চকুমুটা কুলিৰ দৰে যে ভাও কৰিছে এই কথাটো আমি পৰিলক্ষিত কৰিছো আৰু এই গোটেই বিষয়টোৰ মাজত যে এক বৃহৎ কমিছনৰ অংক আছে এই কথাটো কিন্তু আমি সন্দেহ প্ৰকাশ কৰিছো শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত যি ধৰণে অবৈধভাৱে মাটি খনন কাৰ্য চলি আছে ইয়াক আমি বন্ধ হোৱাৰ দাবী উত্থাপন কৰিছো আৰু সমান্তৰালকৈ বিশেষকৈ শিৱসাগৰ জিলাৰ জেৰেঙা অৰ্থাৎ যাক আমি জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ ক্ষেত্ৰত জেৰেঙা পথাৰৰ নাম আমি হততে উচ্চাৰণ কৰি থাকোঁ আৰু জেৰেঙাৰ বুকুত আচলতে যি ধৰণে জেচিবিৰ আঘাত চলিছে জেচিবি যিটো খনন কাৰ্য চলিছে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কোনো কাৰণতে সহ্য কৰা নহ'ব এইটো কথা স্পষ্ট কথা আৰু শেহতীয়াকৈ জিলা আয়ুক্ত মহোদয়ে যি ধৰণে এই অবৈধ খননৰ ওপৰত কঠোৰ হ'ব লাগিছিল এই কঠোৰ হোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল কিন্তু তাত চাই তেওঁলোকে এই চক্ৰটোক সহযোগিতা কৰাৰ যে তেওঁলোকে আওপকীয়াকৈ সহযোগিতা কৰিছে কথাটো প্ৰায় স্পষ্ট হৈছে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ এই অবৈধ খনন আমি কোনো কাৰণতে মানি নলওঁ আৰু বিশেষকৈ এই অবৈধ খননে এতিয়া বিভিন্ন ধৰণৰ ৰাস্তাত এতিয়া খুব কম সময়ৰ ভিতৰত যে এটা দুৰ্ঘটনালৈ নমাই আনিব এইটো কথা স্পষ্ট কাৰণ কিয়নো এই ডাম্পাৰত লাগি এৰি যোৱা যিসমূহ মাটিৰ লদা এই লদাবোৰ ৰাস্তাত থাকি যাব আৰু থাকি যোৱাৰ ফলত যদি বৰষুণ দিয়ে আজি বৰষুণ ডাৱৰীয়া বতৰ আজি কিছু দেৰি পিছত ইয়াত হয়তো চাগে এক্সিডেণ্ট হ'ব দুৰ্ঘটনা হ'ব গতিকে এনেধৰণৰ দুৰ্ঘটনা আৰু যিবোৰ ঘটনা ঘটিব ইয়াৰ কাৰণে পোনপটীয়াকৈ আমি জিলা প্ৰশাসনক আমি দোষী বা দায়ী কৰিব বিচাৰোঁ আমি টাইম স্বতন্ত্ৰা এটা কথা স্পষ্টকৈ জনাইছোঁ আৰু যে জিলা প্ৰশাসনে এই ক্ষেত্ৰত যাতে সক্ৰিয়তাৰ এটা কঠোৰ ভূমিকা যাতে গ্ৰহণ কৰে নহ'লে অন্যথা আমি টাইম স্বতন্ত্ৰাই প্ৰতিবাদী কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম জেৰেঙা পথাৰৰ সঠিক সংৰক্ষণৰ দাবী উত্থাপন হৈ অহাৰ সময়তে এছাম ভূমাফিয়াই অবৈধভাৱে এক্সকেভেটৰেৰে ভূমি খনন কৰি অস্তিত্বৰ সংকটলৈ ঠেলি দিছে জেৰেঙা পথাৰ লক্ষণীয় যে এই জেৰেঙা পথাৰতে কেইবছৰমান আগেয়ে অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনো জেৰেঙা পথাৰতে অসম সাহিত্য সভাৰ কেইবা কোটি টকীয়া এটা বৃহৎ সাহিত্য সাংস্কৃতিক প্ৰকল্প স্থাপনৰো প্ৰস্তুতি চলোৱা হৈছে কিন্তু ইয়াৰ পাছতো দুষ্ট চক্ৰই কেইটামান টকাৰ বাবে সংৰক্ষিত জেৰেঙা পথাৰত কিদৰে অবৈধ ভূমি খনন কৰিবলৈ সক্ষম হৈছে তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন শিৱসাগৰৰ পৰা মুস্তাক আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি